মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো বহুজনে মোক বহুত দিনৰ পৰা প্ৰশ্ন কৰি আহিছে যে আমি আচলতে জিকে জেনেৰেল নলেজ জেনেৰেল ষ্টাডিজ কেনেকৈ পঢ়িব লাগে কোনকেইটা ইম্পৰ্টেণ্ট হয় আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা প্ৰতিটো এক্সামৰ কাৰণে সেই বিষয়ে বহুজনে প্ৰশ্ন কৰি আছিলে আৰু সেই সম্পৰ্কে আজিৰ এই ক্লাছটো হয় এই ভিডিঅ'টো হয় সিদিনাখন মই লগৰ এজনৰ বিয়া খাব গৈছিলোঁ লগৰজন এছআই হয় আছাম পুলিচৰ এছআই হয় বৰ্তমান তেখেতে কৰ্মৰত এছআই তেখেতৰ বিয়া খাব গৈছিলোঁ একে মোৰ ৱালমেট আছিলে মই পঢ়াৰ টাইমত কলেজৰ গ্ৰেজুৱেশ্যন কৰি থকা সময়ত য'ত আছিলোঁ মোৰ ওচৰতে আছিলে মোৰ ৱালমেট দুইজনো আছাম পুলিচৰ এছআই বৰ্তমান ক্লিয়াৰ কৰিছে আৰু বৰ্তমান তেখেতসকলে কৰ্মৰত তো তেখেতৰ বিয়া খাব গৈছিলোঁ তাত বহু কেইজন পুৰণি বন্ধু লগ পালোঁ আমাৰ মাজত বহুতখিনি আলোচনা হ'ল আৰু বন্ধুবিলাক আমাৰ যিখিনি লগৰ আছিলে প্ৰত্যেকজনে বৰ্তমান সকলোৱে সেটেল হয় সেটেল মানে আৰু বৰ্তমান যিখিনি এডিআৰই এক্সামিনেশ্যন কিছুমানে ক্লিয়াৰ কৰিলে কিছুমানে ডিএইচএছৰ হেল্থ এডুকেটৰ ক্লিয়াৰ কৰিলে আছাম পুলিচৰ এছআই 2-3জন আছে আৰু ৰিচেণ্টলি যোনটো আমাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন জিটি পিজিটি টিচাৰৰ যিটো আহিছিলে ৰিক্ৰুটমেণ্ট তাতো ক্লিয়াৰ কৰিছে তো প্ৰত্যেকজনে বৰ্তমান আমি 6-7জন মান লগৰ বন্ধু লগ খালোঁ পুৰণি দিনৰ কথা আলোচনা হ'ল আগত কলেজৰ দিনত কেনেকৈ আমি আছিলোঁ কেনেকৈ আমি ৰুমত একেলগে আছিলোঁ গোটেই কথাখিনি ডিছকাশ্যন কৰিছিলোঁ তাৰ মাজতে মই ডিছকাশ্যনৰ এটা টপিক ৰাখিলোঁ যে আমি যোনটো কম্পিটিটিভ এক্সামিনেশ্যন বৰ্তমান আহিছে ইমান বেছি কম্পিটিশ্যন আছে তাৰ মাজতে গোটেইখিনিয়ে বৰ্তমান যোৱা এবছৰ দুবছৰৰ ভিতৰতে এক্সামিনেশ্যনখিনি ক্লিয়াৰ কৰিছে কিছুমানে এইবাৰ এডিআৰই 2.0 ক্লিয়াৰ কৰিছে কিছুমানে যোৱাবাৰ ৰৈ গৈছিল আছাম পুলিচ এছআই এইবাৰ আছাম পুলিচ এছআই ক্লিয়াৰ কৰিছে তো তেনেকুৱা গোটেইখিনি টপিকৰ মাজত তেখেতসকলক মই সুধিলোঁ এইটো কথা যে ঠিক আছে যিহেতু ৰিজনিঙৰ ফুল কোৰ্চটো মই ইউটিউবত ফ্ৰীকে দিম বুলি বাৰে বাৰে কৈছোঁ মেথছটো মই নিজে পঢ়াওঁ ৰিজনিংটো মই নিজে পঢ়াওঁ আমাৰ চেনেলত একে ইংলিছটো মই নিজে পঢ়াওঁ গতিকে মেথছ ৰিজনিং আৰু ইংলিছ এই তিনিটা ছাবজেক্টৰ কাৰণে আপোনালোকে এটা ছিংগল কুৱেশ্যনো বেলেগকৈ পঢ়িব নালাগে মই আপোনালোকে এইটো এতিয়াও গেৰেণ্টি দি পিনি ক'ব পাৰোঁ যে মাত্ৰ আমাৰ ক্লাছখিনি চাই পিনি প্ৰেক্টিচ কৰিলে মেথছত 35ৰ ভিতৰত আপোনালোকে 30 পাব এডিআৰইৰ কথা কৈছোঁ বা যদি আপোনালোকে আছাম পুলিচৰ কথা কয় 20 ভিতৰত আপোনালোকে ইজিকে 18-19 স্ক'ৰ কৰিব ঠিক আছে গতিকে মেথছৰ কাৰণে বা ইংলিছৰ কাৰণে বা ৰিজনিঙৰ কাৰণে বেলেগকৈ একো চিন্তাই নকৰিব আমাৰ ক্লাছত মই যিখিনি ক্লাছেছ কৰিছোঁ বহুত বেছি এনালাইচিছ কৰি ইম্পৰ্টেণ্টবিলাক লৈছোঁ আৰু সেইটো কাৰণে আমাৰ যোৱাবাৰ বহুত বেছি ছাকচেছফুল হৈছিলে আমাৰ কোৰ্চকেইটা ঠিক আছে কোৰ্চকেইটা মানে এটাই আছিলে যোৱাবাৰ বৰ্তমান মেথছ আৰু ইংলিছৰ কোৰ্চ আছে ঠিক আছে এইটো লকছেটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব চ' এই তিনিটা ছাবজেক্টৰ কাৰণে একো চিন্তা কৰাৰ প্ৰয়োজন নাই তো তেখেতসকলক মই সুধিলোঁ যে আচলতে জিকেটো কেনেকৈ পঢ়িব লাগে জেনেৰেল নলেজটো কেনেকৈ পঢ়িব লাগে প্ৰত্যেকজনে আমি আলোচনা কৰিলোঁ ধেমালি ধুমুলাৰ মাজতে প্ৰত্যেকজনে নিজৰ পইণ্ট অফ ভিউ ক'লে কিন্তু তাৰ মাজতে একেবাৰে কমন সকলোৱে একেটাই কমন কৈছিলে যে যদিহে একেবাৰে ষ্টাৰ্ট কৰা নাই বা যদিহে আপুনি ষ্টাৰ্ট কৰিছে গোটেইখিনি খেলি মেলি হৈ আছে ইয়াত এইটো টপিক অলপমান পঢ়িছে ইয়াত এইটো পঢ়িছে ক'ৰবাত খিচিৰি হৈ গৈছে কোনটো টপিকত কিমান ভিতৰলৈকে সোমাব লাগে গম পোৱা নাই তেনেহ'লে অকল জিকে বুলিয়ে নহয় প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন প্ৰত্যেকজনে সেইটো কৈছে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ নকৰাকৈ যিহেতু আমাক অসম চৰকাৰৰ আছাম গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে ডিটেইল চিলেবাছ এটা আমাক নিদিয়ে আমাক মাত্ৰ ইমানেই কয় যে জেনেৰেল মেথামেটিক্সৰ পৰা বা ইংলিছৰ পৰা বা ৰিজনিঙৰ পৰা বা জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব তাৰ কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব সেইটো আমাক নিৰ্দিষ্টকৈ কৈ নিদিয়ে গতিকে আমি ক'ৰ পৰা গম পাম যে কোনটো পঢ়িব লাগে কাৰণ যদিহে আপুনি আজি মেট্ৰিক পৰীক্ষা দিবলৈ যায় আপোনাৰ ওচৰত বা আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা গ্ৰেজুৱেশ্যনৰ পৰীক্ষা এটা দিবলৈ যায় আপোনাৰ ওচৰত এখন প্ৰপাৰ চিলেবাছ থাকে যে কি টপিক আপুনি পঢ়িব লাগে এইটো এক্সামৰ কাৰণে ঠিক তেনেদৰে বৰ্তমান আমাৰ ওচৰত ডিটেইল চিলেবাছ নথকাৰ কাৰণে আমি গম নাপাওঁ যে কোন কেইটা টপিক ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে চ' সেইটো কাৰণে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰিব লাগিব প্ৰত্যেকজনে সেইটো কথা মোক কৈছে যে তেখেতসকলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন একদম ধুই দিছিলে চালি জাৰি শেষ কৰি পেলাইছিলে তেনেকুৱা লেভেলত তেখেতসকলে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাইছে আৰু সেই একেটা কামেই মই বৰ্তমান আপোনালোকক কৈছোঁ আমাৰ ৰিজনিঙৰ প্ৰথম দুটা ক্লাছ যি কৰিছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সম্পূৰ্ণ এনালাইচিছ কৰি টপিক ৱাইজত কৰিছোঁ একেধৰণে যদি আমাৰ মেথছ কোৰ্চটো চাই যেতিয়া আমি এটা টপিক লওঁ টপিকৰ যেতিয়া আমি বেছিক কনচেপ্টটো ক্লিয়াৰ কৰোঁ বেছিক কনচেপ্টটো ক্লিয়াৰ কৰাৰ পিছতে মই প্ৰিভিয়াছ ইয়েৰ গোটেই কুৱেশ্যনবিলাক এনালাইচিছ কৰি দিওঁ অসমৰ যিমান আছে গোটেইবিলাকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰি দিওঁ যে এই টপিকৰ কাৰণে কোনকেইটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত ট্ৰিক্স আহে তাৰপিছত আমি গোটেইবিলাক চেপ্টাৰ ৱাইজত যাওঁ এটা টপিকৰে নিৰ্দিষ্ট টপিকটো চাব টপিক বনাই দিওঁ এই টপিকবিলাক ভাঙি তেনেকৈ মেথছ কোৰ্চটো আমি পঢ়াইছিলোঁ সেইকাৰণে সকলোৱে এক্সামত কৰিব পাৰিছিলে ঠিক আছে তো প্ৰত্যেকজনে মোক কৈছে যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় তো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মানে কি হয় এতিয়া বহুতে এনেকৈ চিন্তা কৰে যদিহে মই আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ তেনেহ'লে মই অকল আছাম পুলিচৰহে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাব লাগে এডিআৰই চোৱাৰ মোৰ প্ৰয়োজন নাই তেনেকৈ চিন্তা নকৰিব আপোনালোকে কাৰণ সেইদিনাখন মই চাই আছিলোঁ আছাম পুলিচৰ ABUB লগতে SI চাইছিলোঁ
তাত কেইটামান কুৱেশ্যন ডাইৰেক্টলি এডিআৰ লগত সম্পূৰ্ণ এক্সেক্টলি মিল আছে তো আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওঁতে নিৰ্দিষ্ট এটা এক্সামৰ কাৰণে এটা কুৱেশ্যন পেপাৰ অকল নাচাব বাকী যিমান অসমৰ আছে যদি আপোনালোকে আছাম পুলিচ এছআই বা এবিইউবি কনষ্টেবলৰ কাৰণে প্ৰিপাৰেচন কৰিছে আপোনালোকে এডিআৰ 10খন পেপাৰ চাওক গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি পেপাৰ চাওক এডিআৰ যিমান আছে তাৰপিছত আপোনালোকৰ জিটি পিজিটিৰ পেপাৰসমূহ চাব পাৰিব তাতো ইংলিছ সেকশনটো বা মেথছ সেকশনটো চাব পাৰিব জিকে সেকশনটো চাব পাৰিব মাত্ৰ পেডাগজি সেকশনটো চাব নালাগে আপোনালোকে সো তেনেকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি চাব লাগিব আমি তো প্ৰত্যেকজনে ঠিক আছে মই তেখেতসকলৰ লগত আলোচনা কৰোঁতে মই ক'লো ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে ইমানকে কৈ আছে আৰু প্ৰত্যেকজনে মোক এইটো কথাও কৈছে যে তেখেতসকলে এক্সামিনেশ্যন যেতিয়া প্ৰিপাৰেচন আৰম্ভ কৰিছিলে কাৰণ আৰম্ভ কৰোঁতে বৰ্তমান মই জিকে সেকশনৰ কাৰণে কৈছো জিকে সেকশনত যিকোনো কুৱেশ্যন সুধিব পাৰে পৃথিৱীখনৰ জোৰ পৰা হলো যিকোনো পইণ্টৰ পৰা হলো যি কুৱেশ্যন এটা হলো সুধিব পাৰে তাৰ কাৰণে তেখেতসকলে কৈছিলে যে তেখেতসকলে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ প্ৰথমত চাইছিলে তো মই তেখেতসকলক ক'লো ঠিক আছে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ পঢ়িছিলে তহঁতি তেনেহ'লে মোক এটা কাম কৰি দে তহঁতি যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আৰু চোৱাৰ লগতে এই গোটেই কুৱেশ্যনবিলাক যিমান আজিলৈকে অসমৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে 1995ৰ পৰা যিমানখিনি আছে অসমত যিকোনো এক্সামিনেশ্যনৰ এপিএছচিৰ হওক লাগিলে এপিএছচিৰ ডাইৰেক্ট যিবিলাক কুৱেশ্যন এপিএছচিৰ যিবিলাক ষ্টেটমেণ্ট বেছ ডাইৰেক্ট কুৱেশ্যন থাকে সেই কুৱেশ্যনবিলাকো লৈ পিনি গোটেই অসমৰ এডিআৰ 10খন পেপাৰ লগতে আছাম পুলিচৰ যিমান আছে এবিইউবি কনষ্টেবলৰ যিমান আছে ডিএছএছ ডিএমই যিমানখিনি পেপাৰ আছে বা আগত ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন যিবিলাক আছিলে গোটেইবিলাকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মোক তহঁতি জিকে সেকশনৰ 5-6জন মান বন্ধুক মই ক'লো যে গোটেইখিনি চালি জাৰি একেলগে মোক লিখি দে বনাই দে আৰু তাৰ লগতে অকল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দিলে নহ'ব কাৰণ যোৱাবাৰ যিটো কুৱেশ্যন আহিলে বা যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহত যিখিনি কুৱেশ্যন আহিলে অকল সেইখিনিয়ে নহয় তাৰ ৰিলেটেড ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাক কি হয় সেইটো মোক লিখি দে মানে মই কি কৈছো এটা যদি মই আপোনালোকক এক্সাম্পল দিবলৈ যাওঁ মই কি কৰিলো তেখেতসকলক মই ক'লো যে ফাৰ্ষ্টত ধৰক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটোৰ লগতে অকল 4টা অপশ্যন দিলে শুদ্ধ উত্তৰটো টিক কৰিলে তাৰ লগতে সেই কুৱেশ্যনটোৰ ইম্পৰ্টেণ্ট কিৱৰ্ড কি হয় সেইটো মোক জনাই দে যেনেকে যদি মই এটা এক্সাম্পল দিওঁ যদি মই পাৰো স্ক্ৰীনশ্বটটো লগাই দিম তেখেতসকলক মই এইটো টাস্ক দিলো বনাবলৈ যে হু ষ্টাৰ্টেড দ্য 1857 revolution by breaking his rank and killing 2 British officers. কোনে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ বিদ্ৰোহৰ সূচনা কৰিছিল তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল মংগল পাণ্ডে তো মংগল পাণ্ডে বুলি আপোনালোকে অকল এইখিনি অকল পঢ়িলে নহ'ব তাৰ লগতে তাৰ ইম্পৰ্টেণ্ট কিৱৰ্ডখিনি পঢ়িব লাগিব যে 1857 ৰিভল্টটো কি আছিলে যেনেকে তাৰ লগত আমি লগাই দিছো বা বাকি ৰিভল্টবিলাকৰ লগত কোন জড়িত হৈ আছে ধৰক আপোনালোকে যদি মই দিল্লীৰ ৰিভল্টৰ লগত কোন জড়িত হৈ আছে বাহাদুৰ শাহ জাফৰ জড়িত হৈ আছে কানপুৰ ৰিভল্টৰ লগত নানা চাহেবে জড়িত হৈ আছে লখনৌ ৰিভল্টৰ লগত বেগম হজৰত মহলে জড়িত হৈ আছে গতিকে সেই ইম্পৰ্টেণ্ট প্ৰশ্নটোৰ লগত প্ৰিভিয়াছ ইয়াৰৰ ইম্পৰ্টেণ্ট প্ৰশ্নৰ লগত তাৰ আনসাৰৰ সৈতে ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাক মই লিখি দিবলৈ ক'লো আৰু তেখেতসকলক মই 10-15 দিন সময় দিলোঁ তো তেখেতসকলে মোক বৰ্তমান দিলে যোৱাকালি মোক তেখেতসকলে লিখি ৰেডি কৰি দিলে 5জনে গোটেইখিনি মই এৰেঞ্জ কৰি দিলোঁ একেলগে তো এটা ইম্পৰ্টেণ্ট আমি বুক বৰ্তমান ৰেডি কৰিছোঁ সেই বুকখনত প্ৰিভিয়াছ ইয়াৰ যিমান কেইটা আছে অসমৰ গোটেইবিলাকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকতো থাকিবই সেই কুৱেশ্যনৰ লগতে ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাক থাকিব এই কুৱেশ্যনৰ লগতে যদি তাত দুটা ইম্পৰ্টেণ্ট কিৱৰ্ড আছে সেই দুটা ইম্পৰ্টেণ্ট কিৱৰ্ডটো থাকিব পইণ্টটো থাকিব তাৰ লগতে যদি তাত 10টা পইণ্ট আছে 10টা পইণ্টটো আমি লগাই দিছোঁ তো তেতিয়া আপোনালোকে আইডিয়া পাই যাব যে কোন কেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয় আৰু সেই কুৱেশ্যনৰ লগতে কিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে ইম্পৰ্টেণ্ট কিৱৰ্ড আছে সেইবিলাক আপোনালোকে গম পাই যাব সো তেনেকৈ আমি বৰ্তমান সময়ত এখন বুক ৰেডি কৰিলোঁ কিন্তু যদিহে বুকখন মই কৰিলোঁ প্ৰথমতে এটা প্ৰিণ্ট কৰা বুক কৰিম বুলি ভাবিছিলোঁ এটা ফিজিকেল বুক এখন কৰাৰ কথা চিন্তা কৰিছিলোঁ কিন্তু ফিজিকেল বুকত বহুত বেছি খৰচা আহিছে লাখৰ ওপৰত খৰচা আহিছে তাৰ ওপৰত সেইখিনি আপোনালোকে কিনিলেও বহুত বেছি টকা পাৰ্চেছ কৰিব লাগিব এখন বুকত আপোনালোকে 500-600 টকা দি পাৰ্চেছ কৰিবলগীয়া হয় ফিজিকেল বুক হ'লে সেইকাৰণে বৰ্তমান এইখন বুক আমি ই বুক হিচাপে দিম বুলি চিন্তা কৰিলোঁ ই বুক মানে আপোনালোকে নিজৰ ফোনত বা আপোনালোকে নিজে কম্পিউটাৰ বা লেপটপত চাব পাৰিব বা ইচ্ছা কৰিলে নিজে প্ৰিণ্টটো কৰি ল'ব পাৰিব ঠিক আছে বৰ্তমান ই বুক হিচাপে চিন্তা কৰিলোঁ আৰু যোৱাবাৰ আমি 5-6খনমান ই বুক সম্পূৰ্ণ ফ্ৰীকে দিছিলোঁ সেইখিনি বহুত বেছি ভেলুৱেবল আছিলে তাত অকল প্ৰশ্নৰ লগত অকল উত্তৰটোহে আছিলে 4টা এমচিকিউ উত্তৰ কিন্তু ইয়াত বৰ্তমান উত্তৰৰ লগতে ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাকো এক্সপ্লেইন কৰা হৈছে ওৱান লাইনাৰ হিচাপে দি দিয়া হৈছে ঠিক আছে তো তেখেতসকলক মই ক'লো কনফাৰেঞ্চ কল কৰিলোঁ যোৱাকালি কল কৰি পিনে মই ক'লো যে তেখেতসকলক কিমান ফিজটো কিমান ৰাখিম বুকৰ কাৰণ গোটেইবিলাক তাহাঁতেই বনাইছে তো তাহাঁতে মোক ক'লে যে এটলিষ্ট 300 টকা এটা ৰাখ কাৰণ ইমান বেছি কষ্ট কৰি পিনে আমি যিখিনি পঢ়িছিলোঁ গোটেই নোটবিলাক লিখি ইয়াত দিছোঁ তাৰ উপৰি লিখাৰ ওপৰতে আগতো তাহাঁতে অকল লিখিয়ে থৈছিলে এইবাৰ লিখাৰ ওপৰত ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাকো ৰিচাৰ্চ কৰি ইয়াত লগাই দিবলগীয়া হৈছে এটলিষ্ট 300 টকা এটা মোৰ ৰাখিব কৈছিলে
কিন্তু মই ক'লো যে 300 ইজ ভেৰি হাই, ই বুকৰ কাৰণে 300 টকাটো বহুত বেছি হাই হ'ব, গতিকে ইমানটো মান ৰাখিব নোৱাৰি। তো তাহাঁতি কৈছিলে এটলিষ্ট 200 টকা 199 ৰাখিবলৈ, কিন্তু মই ক'লো যে বৰ্তমান 199 আমি নাৰাখো, বৰ্তমান মাত্ৰ 99 টকাত যিসকলে অহা 3 দিনৰ কাৰণে মাত্ৰ 3 ডেজৰ কাৰণে 99 থাকিব, তাৰপিছত আইডাৰ 149 হ'ব নহ'লে 199 হ'ব, তাতকৈ ওপৰ নাযায়। তো 99 টকাত এইখন বুক আপোনালোকে ল'ব পাৰিব। ই বুক আপোনালোকে মই এখন আমাৰ কিউআৰ কোড দি দিছো, আপোনালোকে স্ক্ৰীনত চাওক, ভিডিঅ'টোতে মই কিৱৰ্ড 2খন বা 1খন লগাই দিছো। তো সেই কিৱৰ্ডত ডাইৰেক্টলি গুগল পে বা ফোন পেৰ পৰা আপোনালোকে পেমেণ্ট কৰিব। পেমেণ্ট কৰাৰ পিছত তলতে হোৱাটছএপ নাম্বাৰ যিটো দিয়া আছে, মোৰ নিজৰ যিটো পাৰ্চনেলি হোৱাটছএপ নাম্বাৰ হয়, তাত আপোনালোকে স্ক্ৰীনশ্বটটো দি দিব। স্ক্ৰীনশ্বটটো দিয়াৰ পিছতে আপোনালোকে 1 ঘণ্টাৰ ভিতৰতে ই বুকটো আপোনালোকক দি দিয়া হ'ব। পুনৰবাৰ কৈছো, বহুত বেছি ইম্পৰ্টেণ্ট কিৱৰ্ড হয়, যিসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে তেখেতসকলে এই ই বুকখন বনাইছে, আৰু অকল প্ৰিভিয়াছ ডে অকল প্ৰশ্নটো নাই, প্ৰশ্নৰ লগতে ইম্পৰ্টেণ্ট কিৱৰ্ড বিলাকো আছে। চ' যদিহে ল'ব বিচাৰিছে অহা 3 দিনৰ কাৰণে মাত্ৰ 99 হয়, তাৰপিছত আইডাৰ 199 হ'ব নহ'লে 149 হ'ব। চ' ল'ব পাৰিব। এইখিনি আচলতে কথা ক'বলৈ, এইখিনিতে মই এইটো কথাও কৈ দিব বিচাৰিছো যে কিয় মই এই ই বুকখন পেইড ৰাখিছো, কাৰণ যোৱাবাৰ আমি মেক্সিমাম মানে যিমানখিনি আমাৰ ই বুক আছিলে সম্পূৰ্ণ সকলোবিলাক ফ্ৰীকে দিছিলো। তো এতিয়া মই কিয় এইখন পেইড কৰিছো এইটো কথা মই স্পষ্টকৈ কৈ দিছো। প্ৰথম পেইড কৰাৰ 1 নম্বৰ কাৰণটো হ'ল যে যোৱাবাৰ যেতিয়া আমি সম্পূৰ্ণ ফ্ৰীকে ই বুকসমূহ দিছিলো, তেতিয়া বহুজনে মোক এটা কথাই কৈছিলে, মোক ডাইৰেক্টলি হোৱাটছএপত মেছেজ কৰি গালি পৰ্যন্ত দিছে, গালি নহয়, তেখেতসকলে গালিবোৰতে কৈছে, আৰু তেখেতসকলে এনেকে কৈছে যে কিয় আপুনি সম্পূৰ্ণ ফ্ৰীকে দিপনি, যিহেতু ফ্ৰী দিলে সকলোৱে পাই যায়, তো সকলোৱে পালে মানে কম্পিটিশ্যনটো বাঢ়ি যায়। তো সেইকাৰণে সেইটো কথা কৈছিল যে কিয় সম্পূৰ্ণ ফ্ৰীকে ই বুকসমূহ দিছে, কিয় কম্পিটিশ্যন বঢ়াই আছে। তো সেইটো কথা বহু কেইজনে মোক যোৱাবাৰ কৈছে, আৰু এইবাৰ যেতিয়া মই লগৰখিনিক সুধিলো, তেখেতসকলেও এটা কথাই কৈছে, সম্পূৰ্ণ ফ্ৰী দিলে কম্পিটিশ্যন বাঢ়ি যাব, যিসকলে সঁচাকে কষ্ট কৰি আছে, সঁচাকে প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, তেখেতসকলৰ কাৰণে অসুবিধা হ'ব। সেইকাৰণে তেখেতসকলেও বাৰে মোক এইটো কথা কৈছিলে যে ফ্ৰীকে নিদিবি, লাগিলে কিবা এটা চাৰ্জেছ ৰাখ। তেখেতসকলে মোক 300 ল'ব দিছিলে, কিন্তু মই কৈছিলো যে 300 নলওঁ, বৰ্তমানৰ কাৰণে 99 ফৰ 3 ডেজ, অহা 3 দিনৰ কাৰণে মাত্ৰ 99ত আমি দিবলৈ চেষ্টা কৰিছো। প্ৰথম কাৰণটো হ'ল যে যাতে কম্পিটিশ্যনটো বহুত বেছি বাঢ়ি নাযায়। ফ্ৰীকে দিলে সকলো ওচৰতে যদি পাই যায়, তেতিয়া কম্পিটিশ্যন অট'মেটিকলি বহুত বেছি বাঢ়ি যায়। সেইটো কাৰণে প্ৰথম কথা পেইড ৰখা হৈছে। 2 নম্বৰ কাৰণ পেইড ৰখাৰ হ'ল যে যিহেতু মোৰ লগৰ 5জনে কষ্ট কৰি এই ই বুকখন ৰেডি কৰিছে, গতিকে এই ই বুকখন ৰেডি কৰে তেখেতসকলে কষ্ট কৰিছে, তো কষ্টৰ বিনিময়ত তেখেতসকলেও কিবা এটা প্ৰাপ্য পোৱা উচিত হয়। সেইটো কাৰণে আচলতে মাত্ৰ 99 ৰখা হৈছে। তো 99ত আজিকালি কি পায়, যদি আপুনি দোকান এখনত যায়, দোকানত গ'লে মিঠাতেল 1 লিটাৰো আপুনি 99ত নাপায়। তো সেই ইমান কম মূল্যত আমি ইমান ভেলুৱেবল ই বুক এখন দিছো। যদি আপোনালোকে আজি সেম ই বুকখন লৈ পিনি যদি আপুনি কম্পিউটাৰ দোকান এখনত যায়, জেৰক্স কৰা দোকান এখনত যায়, তাত যদি ডিটিপি কৰিব কয়, তেতিয়াও আপোনালোকৰ 99তকৈ বেছি ল'ব, কাৰণ ইমান এইখিনি কুৱেশ্যন ডিটিপি কৰিবলৈ, ইংলিছ আছামিছত ডিটিপি কৰিলে তাতকৈ বেছি ল'ব। তো কিমান এইখিনি কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি কুৱেশ্যন পেপাৰটোৰ পৰা এটা কুৱেশ্যন লিখি সেই কুৱেশ্যন লিখোতে তাৰ ৰিলেটেড কিমান ইম্পৰ্টেণ্ট কিৱৰ্ড আছে গোটেইবিলাক চাৰ্চ কৰি তেখেতসকলে কৰিবলগীয়া হৈছে কষ্ট। গতিকে সেই কষ্টৰ বিনিময়ত মাত্ৰ 99 লোৱা হৈছে। তো ডিটিপি কৰোঁতেও বা কাৰোবাক টাইপ কৰিব দিলে তাতকৈ বেছি ল'ব। তো সেইটো কাৰণেহে আচলতে লোৱা হৈছে। এই মুখ্য কাৰণ এই দুটাই আচলতে, যাৰ কাৰণে আমি পেইড কৰিবলগীয়া হৈছে। চ' যিসকলে নিজে ভাবিছে তেখেতসকলৰ প্ৰয়োজন আছে, তেখেতসকলেহে আচলতে পেইড কৰিছিলো, সকলোৰে বাবে নহয়। যিসকলৰ জিকে বেছি প্ৰব্লেম নাই, গোটেই তেখেতসকলৰ সকলো নোটছ আছে, তেখেতসকলৰ কাৰণে প্ৰব্লেম নাই। যিসকলে নিজে সকলোবিলাক বনাব পাৰিব, ৰেডিমেড আমি আপোনালোকক ৰেডি কৰি দিছো। যিসকলে ভাবে তেখেতসকলৰ কষ্ট হৈ আছে, তেখেতসকলৰ প্ৰয়োজন আছে, তেখেতসকলে মাত্ৰ 99 এটা নিজৰ ওপৰত ইনভেষ্ট কৰি চাব পাৰে। তো কেনেকে পাৰ্চেছ কৰিব মই অলৰেডি কৈছো, আমাৰ স্কেনাৰ দিয়া আছে, তাত আপোনালোকে ডাইৰেক্টলি পেমেণ্ট কৰি স্ক্ৰীনশ্বট দিব, বা যদিহে কিবা অসুবিধা আছে আমাক হোৱাটছএপত মেছেজ কৰিব, আমি হোৱাটছএপত বেলেগ এটা আমাক পেমেণ্ট প্ৰচিডিউৰ আপোনালোকক জনাই দিম, ঠিক আছে। তাৰ নেক্সট আৰু এটা কথা যে আমাৰ মেথছ ইংলিছ কোৰ্চটো যদি আপোনালোকে ল'ব বিচাৰে, সেইটো আপোনালোকে লকশ্বটক এপ্লিকেশ্যনৰ পৰা ল'ব পাৰিব। মই পুনৰবাৰ এইখিনি কথা কৈছো, যিসকলে নতুনকৈ চাইছে, যিসকলে আগৰ পৰাই চাইছে, তেখেতসকলে ভালকে এইটো কথা গম পায় আমি মেথছ কোৰ্চটো কেনেকৈ পঢ়াইছো, আমি ইংলিছ কোৰ্চটো কেনেকৈ পঢ়াইছো। আৰু বহুতৰ কনফিউজন আছে, ইমানতে ক্লাছ শেষ হৈছে নেকি? ইমানতে ক্লাছ শেষ হোৱা নাই, আৰু বহুত কেইটা ক্লাছ আহিব। এতিয়ালৈকে একো জবৰ নটিফিকেশ্যন অহা নাই, সেইকাৰণে অলপমান শ্ল' হৈ আছে ক্লাছবিলাক দিয়া। বাকী ক্লাছ আহিব, একো চিন্তা কৰিব নালাগে, গোটেইখিনি মই কভাৰ কৰি দিম। আৰু এটা কথা কৈ দিওঁ যে আমাৰ এপ্লিকেশ্যনত, লকশ্বটক এপ্লিকেশ্যনত 50,000 ডাউনলোড আছে, তাৰপিছতো 5 ষ্টাৰ ৰেটিং আছে। তো 50,000 ডাউনলোডৰ পিছত সাধাৰণতে কোনো এটা এপ্লিকেশ্যনতে 5 ষ্টাৰ ৰেটিং নাথাকে। আমাৰ আছে, যিসকলে এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে তেখেতসকলে তলত ফিডবেকসমূহো চাব পাৰিব যে আমাৰ কোৰ্ছে কেনেকৈ তেখেতসকলক হেল্প কৰিছিলে। যিহেতু ক্লাছ কেইটা মই নিজে কৰিছো, সেইকাৰণে মই এইটো বহুত বেছি গৌৰৱেৰে ডাঠি ক'ব পাৰিছো কথাখিনি, গেৰেণ্টি দি পিনি ক'ব পাৰিছো কথাখিনি। আৰু এটা কথা কৈ দিওঁ, আমাৰ ক্লাছেছবিলাক কম্পেয়াৰটিভলি যদি আপোনালোকে চাই, সদায় ছুটি থাকে। আমাৰ কোৰ্চত বা আমাৰ ইউটিউবৰ ক্লাছত কেতিয়াও 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা ক্লাছেছ আপোনালোকে নাপায়।
কাৰণ মই বুজি পাওঁ যে 1.5 ঘণ্টা এটা ক্লাছেছ চোৱাৰ মানে আপোনালোকে নোটছ বনাই লিখি যোৱা মানে 3 ঘণ্টা ওপৰ লাগিব আপোনালোকক, কাৰণ আপোনালোকে নোট ডাউনো কৰি যাব লাগিব। চ' সেইটো কাৰণে আমাৰ কোৰ্চৰ আমাৰ ক্লাছত টাইম ৱেষ্ট নহয়, যিটো টপিক আমি পঢ়াওঁ সেইটো শ্বৰ্টকে থাকে ভিডিঅ'বিলাক, আৰু ইম্পৰ্টেণ্ট টপিকটো ইম্পৰ্টেণ্ট কিৱৰ্ডটো মাত্ৰ ডিছকাছ কৰা হয়, তাৰ বাহিৰে একো আলোচনাই কৰা নহয় ক্লাছত। কাৰো বিষয়ে আলোচনা কৰা নহয়, কাৰো টপিকৰ বিষয়ে এক্সট্ৰা ডিছকাশ্যন একো কৰাই নহয় আচলতে। যিমান পাৰে সিমান ছুটিকে আমি ৰাখিব বিচাৰোঁ, সেইকাৰণে আমাৰ ক্লাছেছবিলাক প্ৰায় 25 মিনিট, 30 মিনিট, 35 মিনিট ইমানটো মানে আমি এভাৰেজ শেষ কৰিবলৈ চেষ্টা কৰোঁ। তাৰ ওপৰত আমাৰ ক্লাছেছ নাযায়, আইদাৰ পেইড কোৰ্চ হওক আইদাৰ ফ্ৰী ক্লাছেছ হওক। বহুতে চিন্তা কৰে ইমান ছুটি ক্লাছ কাৰণে গোটেই ইনফৰমেশ্যনবিলাক নাথাকে নেকি। আপোনালোকে আমাৰ ক্লাছেছবিলাক চালেই গম পাব, আইদাৰ মেথছৰ চাওক, ৰিজনিঙৰ চাওক, ইংলিছ চাওক, গোটেইবিলাক যিমান পাৰি শ্বৰ্টকে ৰাখিবলৈ চেষ্টা কৰা হয়। তো সেইখিনি আচলতে আজি ক'বলৈ পুনৰবাৰ কৈছোঁ, যদিহে আজিলৈকে আপোনালোকে ধাৰণা কৰিব পৰা নাই যে জিকে কোনটো ইম্পৰ্টেণ্ট হয়, কোনটো ইম্পৰ্টেণ্ট নহয়, চ' এইটো আপোনাক একেবাৰে ৰেডিমেড দি দিছোঁ। গোটেই ৰেডিমেড নোটছ আপোনালোকে পাই যাব, আপোনালোকে নিজৰ ফোনৰ পৰা পঢ়িব পাৰিব, আপোনালোকে প্ৰিণ্টটো কৰি ল'ব পাৰিব, বা যেতিয়া লগৰ বন্ধুৰ মাজত আলোচনা হয় তাৰ পৰা কুৱেশ্যন সুধি নিজক ৰিভাইজো কৰিব পাৰিব। ইম্পৰ্টেণ্ট কিৱৰ্ডবিলাকো ইয়াত দি দিয়া হৈছে। চ' এইখিনি আছিলে ক'বলৈ। যদিহে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট পে'মেণ্ট কৰি স্ক্ৰীনশ্বট কৰি হোৱাটছআপত দিব, 1 ঘণ্টাৰ ভিতৰত আপোনাক ই বুকখন চেণ্ড কৰি দিয়া হ'ব। বাকী পুনৰবাৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক, ধন্যবাদ।